মানে মোৰ মানুহজনী আজি গাড়ী চলোৱা শিকিব তো বলক আজিৰ ভিডিঅ'ত আমি চাওঁ কেনেকৈ গাড়ী চলাব পাৰে ঠিক আছে আৰু আপোনালোকৰ মনত যিটো কথা আহি আছে সেম মোৰো কথা মনতো সেম কথা আহি আছে মানে লেডিজ মানুহে গাড়ী চলাব ডেট মিনছ গাড়ী ঠিকে থাকে নাই পাৰিবা ন হা ওকে নিউট্ৰেল কৰিছা ওকে তো তাই প্ৰথমতে কি কৰিলা ষ্টাৰ্ট দিলা ন কৈ যোৱা তাৰপিছত গোটেইখিনি কি কি কৰিলা ক্লাছ তাৰপিছত ক্লাছ কোনটো এফালৰটো ক্লাছ মাজৰটো ব্ৰেক তলত যিখিনি আছে এইখিনি যে সুইচ কিটা দেখিছে এইটো ব্ৰেক সেইটো এক্সেলাৰেটৰ আৰু এইটো গিয়াৰ ঠিক আচ্ছা এক নম্বৰত লগাইছা ন এতিয়া লাহে লাহে এৰিব লাগে ৰ'ব মানুহ ক্লাছ এৰি নিদিবা নিউট্ৰেলত আছে ন অঁ লগাই নথবা সন্মুখত মানুহ থাকিলে কেতিয়াও ফটকৈ এৰি দিবা খুন্দা লাগি যাব ঠিক আছে অঁ দিয়া এতিয়া দিয়া অঁ হেৰি হেণ্ডবেগ লগোৱা আছে হেণ্ডবেগ দিয়া আছে ক্লাছ পুৰা দবাই দিয়া হেণ্ডবেগ নমোৱা হেণ্ডবেগটো এনেকৈ নমাই এইটো অলপ ওপৰলৈ ফালে টানি এইটো টিপি নমাই অ'কে হেণ্ডবেগ দিয়া আছে অঁ মানে থাকক নিজে নিজে চাইড থ'ব ক্লাছ এৰিব পাৰিছা দেখোন ধুনীয়াকৈ অ'কে তো সন্মুখত আছে গাঁত ফালে আছে মানুহ ব্ৰেক মৰাটো জানাই হয় এইটো টাৰ্ণিং আছিলে চবতকৈ ডাঙৰ কথা ফিল্ডটো বহুত ডাঙৰ হয় সেইকাৰণে ইয়াত চলাবলৈ সুবিধা ধুনীয়া ৰাম দিন চোৱা কি অৱস্থা সাৱধান ফোন আহি আছে ন 2 নম্বৰ গিয়াৰ লগাব পাৰিবানে এইটো যদি কৰিব পাৰা তোমাৰ গাড়ী চলোৱা অলমষ্ট কমপ্লিট মানে লাইক সকলোৰে ইয়াতে প্ৰব্লেম হয় এনেকুৱা ৰানিং কণ্ডিশ্যনত ব্ৰেক মানে গিয়াৰ চেঞ্জ কৰাটো ঠিক আছে অ'কে টাৰ্ণিংটো ঘূৰাই দীঘল চাইডত লগাবা এই কোনটোত গুচি যোৱা ঘূৰাই দিয়া ঘূৰাই স্পীডত সেই কোণাটোত যাম আমি সেই কোণাটোত একদম দূৰলৈ যাম তেতিয়া গিয়াৰ চেঞ্জ কৰিব পাৰিবা তাৰপিছত মনত আছে ন এক হাতে চলোৱা প্ৰথমতে গিয়াৰত ৰখা ক্লাছত দবোৱা তো গিয়াৰ চেঞ্জ কৰিব হ'লে প্ৰথম কথা হ'ল প্ৰথমতে হাতটো গিয়াৰত ৰাখিবা ক্লাছটো দবাবা অঁ 2 নম্বৰ লগাই দিয়া অ'কে ধুনীয়া এতিয়া গৈ থাকে এৰি দিয়া ক্লাছ এৰি দিয়া বাকী এক্সেলেৰেটৰ দি দিয়া এক্সেলেৰেটৰ দিয়া নহ'লে ৰখি যাব অ'কে অ'কে বঢ়িয়া বঢ়িয়া হৈ গ'ল অ'কে তো 2 নম্বৰ গিয়াৰ লাগি গ'ল স্পীড কমি গ'লে আকৌ বন্ধ হৈ যাব তো এক্সেলেৰেটৰ দি থাকিব লাগিব স্পীড যদি কমাই দিয়া তেতিয়াহ'লে আকৌ গিয়াৰটো আমি 1 নম্বৰত লগাই ল'ব লাগিব ঠিক আছে যিহেতু 2 নম্বৰ গিয়াৰত আছে তো স্পীড বেটাৰ থাকিব লাগিব তো স্পীড কিমান আছে আমাৰ 20 মান আছে ন 20তকৈ বেছি আছে বেছি আছে অ'কে গুড গুড ঠিক আছে ধুনীয়া পাৰিছা দেখোন এতিয়া আমি এগেইন শ্ল' কৰিম টাৰ্ণিং আছে ন তো তুমি ক্লাছ দবাই ব্ৰেক মৰা ক্লাছ দবাই 1 নম্বৰ লগোৱা ৱাল থাকিলেও সেইটো ৰিস্ক ল'ব পাৰিব লাগিব কাৰণ তোমাৰ শ্ল' কৰিব লাগে ন অঁ 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 হৈছে ধুনীয়া হৈছে অ'কে শ্ল' হ'ল গিয়াৰ চেঞ্জ কৰিব পাৰিছা ধুনীয়া হৈ গ'ল আহি গ'ল এইটোৱে মেইন আছিলে 1 নম্বৰ গিয়াৰত লাহে লাহে যাব পাৰিবা তুমি এইটো চাইডে যোৱাচোন এইটো ভঙা জেগাটো দি যাব পাৰিবা লেফ্ট চাইডে যাব পাৰিবানে লাহেকৈ যোৱা লাহেকৈ শ্ল' কৰা অঁ লাহে লাহে নালাগে গৈ থাকিব লাহে লাহে একদম শ্ল'কৈ যোৱা আৰু শ্ল' কৰা অঁ আৰু শ্ল' কৰা লেফ্ট চাইডে কাটা পূৰা ঘূৰাই দিব লাগিব এইটো চাইডে যাব হ'লে অঁ এইটো চাইডে যাবা নেকি যাব পাৰি হ'ব এইটো চাইডে গ'লেও পাৰিবা ঠিকে আছে অঁ গৈ থাকা পাৰিছা ডেঞ্জাৰ জেগা দি লৈ আহিলে এবাৰ পাৰিলা এইটো দি পাৰিলা যদি অলমষ্ট চব জেগা দিয়ে পাৰিবা ফাইনেলি মানে এতিয়া ঘৰলৈ গ'লে মই অকলে চলাব নালাগে সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম হয় সেইকাৰণে তাইক কৈছিলোঁ বহুত দিন ধৰি শিকিবলৈ তাই শিকা নাছিলে বাট এইবাৰ মোৰ এনেকুৱা ফিল হৈ আছে যে নাই ইমান এতিয়া আৰু সিমান এটা ডাঙৰ প্ৰব্লেম নহয় আৰু নেক্সট ভণ্টিকো শিকাই দিম তো সেয়াই আৰু তো মনত ৰাখিব যিসকল ছিংগল ভাই আছে বা ঘৰত মানে বেলেগ বহুত ইউনিটাৰী ফেমিলি যিসকল আছে আপোনালোকৰ সকলোৱে গাড়ী চলোৱাটো দৰকাৰ ঠিক আছে বহুত
বহুত হাউচ ৱাইফে কি কৰে ভাবে হাজবেণ্ডে গাড়ী চলাব পাৰে বা ককাই চলাব পাৰে ভাইটিয়ে চলাব পাৰে মই নচলোৱাটো হ'ব কিন্তু সেইটো নহয় ধৰক কাইলৈ আপোনাৰ ঘৰৰ পৰিয়ালৰ সেই যিজন গাড়ী চলায় তেওঁৰে বিপদ হ'ল কিবা এটা তেতিয়া কি কৰিব মেডিকেলতো নিব নোৱাৰে সেইকাৰণে বহুত ইম্পৰ্টেণ্ট হয় পৰিয়ালৰ বাকী মানুহসকলেও গাড়ী চলাব পৰাটো মই যদি আপোনালোকক কওঁ এই গাড়ীৰ এই ষ্টেৰিঙৰ এইটো কোৱা হয় ষ্টেৰিং ঠিক আছে ইয়াৰ তলত 3টা বস্তু থাকে এইটো মেনুৱেল গাড়ীৰ কথা কৈ আছোঁ মই মেনুৱেল চলাই ভাল পাওঁ একচুৱেলি তো তাত থাকে 3টা বস্তু ABC যেটা একদম লেফট সাইডে থাকে যেটা একদম লেফট সাইডে সেইটো কোৱা হয় ক্লাচ বুলি কোৱা হয় তাৰপিছত মাজৰটো B ব্ৰেক আৰু একদম ৰাইট সাইডৰটো সেইটো হৈ গ'ল এক্সেলাৰেটৰ জাকিৰ বৰকান্দা এক্সেলাৰেটৰ হৈ গ'ল তো মেইন কাম হ'ল যেতিয়া মেনুৱেল গাড়ী চলাব প্ৰথম আপোনালোকে শিকিব 1 নম্বৰ গিয়াৰ লগাই দি জাষ্ট ষ্টেৰিং ঘূৰোৱাটো শিকাই ল'ব ফাৰ্ষ্ট কাম ষ্টেৰিং ঘূৰাই এনেকৈ ৰানিং কৰোৱাটো শিকাব যেতিয়া এবাৰ ষ্টেৰিং ঘূৰোৱা ৰানিংটো হৈ গ'ল তাৰপিছত যিসকল আছে যিসকলে মানে শিকায় ফেমিলিৰ মানুহক তেওঁলোকক মনত ৰাখিব নেক্সট শিকাব প্ৰত্যেক ধৰক 10 মিটাৰ গৈ বা 5 মিটাৰ গৈ ব্ৰেক মাৰি গাড়ী ৰখোৱা আৰু ক্লাছ এৰি গাড়ীটো এৰা ক্লাছটো এৰিলে গাড়ীটো গৈ থাকে ব্ৰেক মাৰিলে ৰখে ঠিক আছে প্ৰত্যেক 10 মিটাৰত তাৰপিছত 10 মিটাৰ যেতিয়া 10 মিটাৰ যেতিয়া হৈ যাব তাৰপিছত প্ৰত্যেক 5 মিটাৰত কিয় কৈ আছোঁ যেতিয়া আপোনালোকে গুৱাহাটী লিখীয়া বা আপোনালোকৰ টাউনৰ ওচৰ চুবুৰীয়া যেতিয়া ট্ৰেফিকত থাকিব ন চবতকৈ ইম্পৰ্টেণ্ট সেইটোৱে হয় গাড়ীটো ৰখোৱা আকৌ এৰা যদি এইটো নিশিকে তাত গৈ ষ্টাৰ্ট বন্ধ হৈ যাব আৰু বহুত প্ৰব্লেম ক্ৰিয়েট হ'ব আকৌ ফোন কৰিছে ৰখাই ৰিচিভ কৰা কেছটো হ'ল ঘৰত অলপ আলহী আহিছে সেইকাৰণে আমি ঘৰত আলহী আহিছে তো আজিৰ চলোৱা এইখিনিতে শেষ এতিয়া আমি যাব লাগে নেক্সট ব্লগত মই কণ্টিনিউ কৰিম আৰু চাওক চেষ্টা কৰিম এইবোৰ নৰ্মেল ভিডিঅ' দি থাকিবলৈ ঠিক আছে চ' আজিৰ ভিডিঅ' এইখিনিতে সামৰিছোঁ লগ পাই আছোঁ এনেকুৱা ভিডিঅ'ত জয় অসম জয় হিন্দ আৰু যিসকলে প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কেনেকুৱা লাগিছে প্ৰথমবাৰ অকলে চলাই বঢ়িয়া